নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই ষ্টুডিঅ'ত মই দীপশিখা অব্যাহত আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা চলি আছে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰু তাৰ মাজতে ইৰাণৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰিছে এইবাৰ আমেৰিকাই এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো অব্যাহত আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা চলি আছে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰু তাৰ মাজতে ইৰাণৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰিছে এইবাৰ আমেৰিকাই আমেৰিকাৰ B2 বম্বাৰছে সংঘাৰ চলাই ইৰাণত আক্ৰমণৰ পিছতে বিশ্ববাসীক সম্বোধন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সদৰি কৰা মতে ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাই ফৰদ নাটাঞ্জ আৰু ইছফাহানত আক্ৰমণ কৰাৰ কথা সদৰি কৰিছে ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰসংগত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ আক্ৰমণৰ পাছতেই ইজৰাইলত আক্ৰমণ ইৰাণৰ মিছাইলেৰে আক্ৰমণ তেল আভিভ আৰু হাইফাত এই আক্ৰমণত কমেও 11 গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে আমেৰিকাই চলোৱা আক্ৰমণৰ পুতক তোলাৰ বাবে ইৰাণে অতৰ্কিত ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছে মিছাইল IDFৰ তৰফৰ পৰা সকলো ইজৰাইলী নাগৰিকক বম শেল্টাৰত থকাৰ বাবে নিৰ্দেশ দিছে ইৰাণে দাবী কৰা মতে ইজৰাইলৰ ওপৰত নিক্ষেপ কৰা মিছাইলে তেল আভিভৰ এটা বিমান কোঠাত আক্ৰমণ কৰাৰ ঘটনা ইতিমধ্যে আহি পৰিছে আমেৰিকাই চলোৱা ভয়াবহ আক্ৰমণত দিক বিদিক হেৰুৱাই পেলোৱা পৰিলক্ষিত হৈছে ইৰাণৰ আৰু এই মুহূৰ্তত আমি আকৌ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো অব্যাহত আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা আৰু চলি আছে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ তাৰ মাজতে ইৰাণৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰিছে এইবাৰ আমেৰিকাৰ B2 বম্বাৰছে সংঘাৰ চলাই ইৰাণত আক্ৰমণৰ পাছতে বিশ্ববাসীক সম্বোধন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সদৰি কৰা মতে ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাই ফৰদ নাটাঞ্জ আৰু ইছফাহানত আক্ৰমণ কৰাৰ কথা সদৰি কৰিছে ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰসংগত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ আক্ৰমণৰ পাছতে ইজৰাইলত আক্ৰমণ ইৰাণৰ মিছাইলেৰে আক্ৰমণ তেল আভিভ আৰু হাইফাত এই আক্ৰমণত কমেও 11 গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে আমেৰিকাই চলোৱা আক্ৰমণৰ পুতক তোলাৰ বাবে ইৰাণে অতৰ্কিতে ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছে মিছাইল IDFৰ তৰফৰ পৰা সকলো ইজৰাইলী নাগৰিকক বম শেল্টাৰত থকাৰ নিৰ্দেশ দিছে ইৰাণে দাবী কৰা মতে ইজৰাইলৰ ওপৰত নিক্ষেপ কৰা মিছাইলে তেল আভিভৰ এটা বিমান কোঠাটো আঘাত কৰিছে আৰু আমেৰিকাই চলোৱা ভয়াবহ আক্ৰমণত দিক বিদিক হেৰুৱাই পেলোৱা পৰিলক্ষিত হৈছে ইৰাণৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দামামা আৰু চলি আছে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰু তাৰ মাজতে ইৰাণৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰিছে এইবাৰ আমেৰিকাই আৰু আমেৰিকাৰ B2 বম্বাৰছে সংঘাৰ চলাই ইৰাণত আক্ৰমণৰ পাছতে বিশ্ববাসীক সম্বোধন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সদৰি কৰিছে যে ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাই ফৰদ নাটাঞ্জ আৰু ইছফাহানত আক্ৰমণ কৰাৰ কথা সদৰি কৰিছে ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰসংগত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ আক্ৰমণৰ পিছতে ইজৰাইলত আক্ৰমণ ইৰাণৰ মিছাইলেৰে আক্ৰমণ তেল আভিভ আৰু হাইফাত এই আক্ৰমণত কমেও 11 গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে আমেৰিকাই চলোৱা আক্ৰমণৰ পুতক তোলাৰ বাবে ইৰাণে অতৰ্কিতে ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছে মিছাইল আৰু IDFৰ তৰফৰ পৰা সকলো ইজৰাইলী নাগৰিকক বম শেল্টাৰত থকাৰ নিৰ্দেশ দিছে ইৰাণে দাবী কৰা মতে ইজৰাইলৰ ওপৰত নিক্ষেপ কৰা মিছাইলে তেল আভিভৰ এটা বিমান কোঠাটো আঘাত কৰিছে আৰু আমেৰিকাই চলোৱা ভয়াবহ আক্ৰমণত দিক বিদিক হেৰুৱাই পেলোৱা পৰিলক্ষিত হৈছে ইৰাণৰ